দিহানাম সংৰক্ষণ মঞ্চ অসম কেন্দ্ৰীয় প্ৰতিনিধি আমাৰ মূল খুঁটা প্ৰধান সম্পাদক ৰাজেন বৰুৱা ডাঙৰীয়া, তেখেত সুদূৰ লখিমপুৰৰ পৰা আহিছে। তেখেতক আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে সেৱা ধৰিলোঁ। আমাৰ মাজত উপস্থিত আছে যোৰহাট নিবাসী মোৰ শ্ৰদ্ধাৰ গুৰু, যিজনৰ নাম আজিলৈকে মই পৰিৱেশন কৰি আছোঁ। মোৰ এটি ইউটিউব চেনেল আছে, সংগীতা বৰা দিহানাম বুলি। তাত আপোনালোকে চাৰ্চ কৰিলে পাব। প্ৰত্যেকটি নাম মুনীন বৰা ডাঙৰীয়া। তেখেতক আমি আজি ইয়ালৈ বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছোঁ। তেখেতক আগবঢ়াই আনিব আমাৰ সভানেত্ৰী এগৰাকী। আমাৰ মাজত উপস্থিত আছে গোলাঘাট নিবাসী, সকলোৰে পৰিচিত বুলিয়ে ভাবিছোঁ। তেখেত দিহানাম আৰু বিয়ানাম দুইটি বিষয়তে অভিজ্ঞ। তেখেত হৈছে জিতু পূজাৰী ডাঙৰীয়া। আৰু এইখিনিতে আমাৰ মাজত এগৰাকী মাত্ৰ মহিলা আমি নিমন্ত্ৰণ কৰিলোঁ। মোৰ অতি মৰমৰ, অতি আদৰৰ, অতি শ্ৰদ্ধাৰ বীৰ লাচিত মহাবিদ্যালয়ৰ প্ৰবক্তা অসমীয়া বিভাগৰ মঞ্জুমলা শৰ্মা বাইদেউ। তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি বিচাৰকসকলক সম্বৰ্ধনা জনোৱাৰ প্ৰাক মুহূৰ্তত অকণমান সময় ল'ব বিচাৰিছোঁ, যিহেতু আমাৰ মাজত উপস্থিত আছে আপোনালোকৰ সকলোৰে পৰিচিত অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা ডাঙৰীয়া। তেখেতে আমাক এতিয়াতে বাৰ্তা দিবৰ বাবে আহিছে। মই ক'ম বুলি ভাবিছিলোঁ, যিহেতু তেখেতে নিজ মুখেৰে ইয়াতে কৈ যাব, সেয়েহে তেখেতক আদৰি আনিবলৈ আমি আমাৰ সভানেত্ৰীক অনুৰোধ জনালোঁ। লগতে তেখেতক এখনি চেলেং আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ চম্পা গগৈক সেৱা ধৰিছোঁ। চেলেংখন প্ৰদান কৰিব চম্পা গগৈ আৰু স্মাৰকটি প্ৰদান কৰিব আমাৰ বৰ্ণালী বৰাই। মই তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ, যিহেতু তেখেতৰ বাবে সময় একেবাৰে কম, বহু জেগা ঘূৰিব লাগে, গতিকে তেখেতক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ সংগীতা বাইদেউ। হেল্ল', নমস্কাৰ। আটাইকে আজিৰ এই পবিত্ৰ ক্ষণত আমি আমাৰ আন্তৰিক সেৱা জনাইছোঁ। ৰংপুৰ মহিলা দলৰ উদ্যোগত শিৱসাগৰবাসীৰ ৰাইজৰ সহযোগত ৰুদ্ৰসাগৰ অঞ্চলৰ স্থানীয় ৰাইজৰ আতিথ্যত আয়োজিত এই সদৌ-অসম ভিত্তিত মহিলাৰ দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতাৰ এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত পৰম শ্ৰদ্ধাৰ মঞ্চ উদ্বোধক, সন্মানীয় বিচাৰক মণ্ডলী, উদ্যোক্তা অনুষ্ঠানৰ
সন্মানীয় বিষয়ববীয়াসকল আৰু ইয়াত অংশগ্ৰহণৰ উদ্দেশ্যে সমবেত হোৱা ভিন্ন প্ৰান্তৰৰ প্ৰতিযোগী দলসমূহ সকলোকে মই এগৰাকী শিৱসাগৰীয়া হিচাপে আপোনালোকক, কাৰণ জিলাৰ বাহিৰৰ দলো ইয়ালৈ আহিছে, সেয়েহে সকলোকে আদৰণি জনাইছোঁ, সম্ভাষণ জনাইছোঁ। আৰু এই যি মহৎ প্ৰচেষ্টা, জাতীয় জীৱনৰ সৈতে সংপৃক্ত হৈ থকা আমাৰ দিহানাম, বিয়ানাম, ইয়াৰ এটা সুন্দৰ আপোনালোকে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই নিবৰ কাৰণে এক প্ৰয়াস হাতত লৈছে। এই পৰিকল্পিত সৎ প্ৰচেষ্টাক মই আদৰণি জনাইছোঁ। ই আমাৰ সমাজ জীৱনৰ কাৰণে এটা শুভবাৰ্তা, এটা সাৰ্থক চিন্তা বুলি মই ব্যক্তিগতভাৱে উপলব্ধি কৰিছোঁ। এই অনুষ্ঠান সফল হওক। সংগীতা বাইদেউৰ লগত যোৱাকালি আমি নবৌও কওঁ, বাইদেউ কওঁ, আমাৰ অতিকে আপোন আৰু বিশেষকৈ শিৱসাগৰৰ মহিলাসকলক সংগঠিত কৰি ইতিবাচক কাম কাজৰ সৈতে বৰ নিবিড়ভাৱে জড়িত হৈ থকা সংগীতা বৌৰ লগত আমাৰ এটা আত্মিক সম্পৰ্ক আছে ৰাজহুৱা জীৱনত। মই আহিলোঁ এটি বিশেষ নিবেদন কৰিবৰ কাৰণে। কাইলৈ 5 অক্টোবৰ তাৰিখে আমি শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত, মই আকৌ কৈছোঁ, আমাৰ শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত আমাৰ প্ৰাণৰ শিল্পী, অসমৰ জাতীয় জীৱনৰ প্ৰাণ স্পন্দন স্বৰূপ, জাতিৰ হিয়াৰ আমঠু সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ্থে শিৱসাগৰৰ দৌলমুখ চাৰিআলিৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত আমি এভাগী সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছোঁ। কোনো দল সংগঠনৰ বেনাৰত নহয়, আমি শিৱসাগৰবাসীক ৰিপ্ৰেজেণ্ট কৰি এই সৰ্বধৰ্ম সভাৰ আয়োজন কৰিছোঁ। কাৰণ আপোনালোকৰ সকলোৰে বিদিত যে আমি জুবিন গাৰ্গৰ মৃত্যুৰ বতৰা পোৱাৰ পৰা তেওঁৰ অন্ত্যেষ্টিক্ৰিয়ালৈকে সেই স্থানক শিৱসাগৰবাসীৰ শ্ৰদ্ধাঞ্জলি এটা কেন্দ্ৰীয় স্থল হিচাপে আমি অভিহিত কৰি আমি অনুৰাগীসকলে তেওঁৰ প্ৰতি সাষ্টাংগে প্ৰণিপাত কৰিলোঁ, শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। কৰিবলৈ আমাৰ একো নাই, আমি ন্যায় বিচাৰিছোঁ, আশাবাদী ন্যায় আমি পাম, কিন্তু আমাৰ দায়িত্ব আছে এভাগী প্ৰাৰ্থনাৰে তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিবৰ কাৰণে। কাইলৈ আয়োজন হৈছে 9 বজাৰ পৰা 12 বজা, বৰ দীঘলীয়া সময় নহয়। তাত আমাৰ হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান, শিখ, জৈন, বৌদ্ধ ধৰ্মৰ 6টা ধৰ্মৰ আমাৰ একোটি প্ৰায় 20জনীয়া দলে প্ৰাৰ্থনা আগবঢ়াব। আৰু তাৰ পিছতে আমি ভাবিলোঁ যে আমাৰ আইসকলে যদি 4-5টি যদি দিহানামৰ দল গোট খাই তাত সমবেত হয়, যিহেতু কাইলৈ দিহানামৰ ইয়াত প্ৰতিযোগিতা নাই, মই শিৱসাগৰ জিলাৰ বাহিৰৰ বা আঁতৰৰবোৰক ক'বলৈ যোৱা নাই। এই আহ্বানটো শিৱসাগৰৰ আমাৰ নগৰৰ আশে পাশে সিঁচৰতি হৈ থকা দলসমূহৰ যদি 20 গৰাকীকো যদি তাত আহে, অহা যোৱাৰ ক্ষেত্ৰত আমি তেওঁলোকক সুবিধা কৰি দিম। এতিয়া মেলা চকৰ নামঘৰৰ পৰা আজি ফোন কৰিছে পুৱাৰ ভাগত, তেওঁলোকৰ মহিলা দলটো আহিবই নিশ্চিত। আৰু বানমুখৰ পৰাও হাজৰিকা বাইদেউৰ লগত কথা পাতিছোঁ। যোৱাকালি আমাৰ খৰাগড়ৰ এটি দলৰ লগতো মই টেলিফোনিক এটা বাৰ্তালাপ হৈছে। মই খালি এটাই আহ্বান জনাব আহিছোঁ যে সকলো যদি লগ হৈ, অন্য কোনো কাৰ্যসূচী নাই, কেৱল দিহানাম 1 ঘণ্টাৰ কাৰণে যদি আপোনালোকে সমস্বৰে গাই পৰিৱেশটো জীপাল কৰে, তেতিয়াহ'লে মই ভাবোঁ অনুষ্ঠানটোৰ মৰ্যাদা বৃদ্ধি হ'ব। সেয়েহে ইয়াত উদ্যোক্তা অনুষ্ঠানৰ নেতৃত্বক আহ্বান জনাইছোঁ, আপোনালোকে এইটো শিৱসাগৰীয়া হিচাপে আপোনালোকে দায়িত্ব লওক। আৰু যিসমূহ দল তালৈ তেওঁলোকৰ অহা যোৱাৰ ক্ষেত্ৰত ন্যূনতম যিটো আমাৰ সেৱা আগবঢ়াব লাগে, আমি আয়োজক সমিতি হিচাপে, কাৰণ এই অনুষ্ঠানটোৰ কাৰণে যি ধনবিত লাগে সকলো আমাৰ নিজৰ। আমি যি ইয়াত
শিৱসাগৰৰ প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াকে ধৰি আমাৰ কেইবাজনো বন্ধু আমি একেলগ হৈ এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। সেয়েহে মই আহ্বান ৰাখিব বিচাৰিছোঁ, আপোনালোকৰ 4-5টি দলৰ যদি প্ৰতিনিধি তালৈ আহে, অন্ততঃ এঘণ্টামানৰ কাৰণে সমস্বৰে যদি দিহানাম পৰিৱেশন কৰে, মই ভাবোঁ অনুষ্ঠানটোৰ মৰ্যাদা বৃদ্ধি পাব। ইয়াকে কৈ মই এই দায়িত্বটো মই আমাৰ সংগীতা বাইদেউক অৰ্পণ কৰিছোঁ। কাক কেনেধৰণে যোগসূত্ৰ ৰক্ষা কৰিব লাগে আমাক বাট দেখাই দিয়ক। কাইলৈ ইয়াত অনুষ্ঠান আছে। নিশ্চিতভাৱে উদ্যোক্তাসকল কেতিয়াও ইয়াৰ পৰা যাব নোৱাৰে। কাইলৈও বিভিন্ন কাৰ্যসূচী আছে। আমি এই অনুষ্ঠানৰ সফলতা কামনা কৰি পুনৰবাৰ এই যে সুযোগ প্ৰদান কৰিলে আমাক একাষাৰ নিবেদন কৰিবৰ কাৰণে শিৱসাগৰীয়া হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আমাৰ মাজত উপস্থিত আছে জ্যোতিপ্ৰসাদ কলিতা। তেওঁ প্ৰাক্তন ছাত্ৰকৰ্মী। তেওঁক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁক আমি অকণমান মৰম জনাব বিচাৰিছোঁ। যিহেতু আমাৰ মাজলৈ আহিছে, আমাৰ অতি মৰমৰ তেওঁলোক। আমাৰ সুভদ্ৰা বাইদেউ যাওকচোন। সুভদ্ৰা বাইদেউ অকণমান মৰম জনাওক। আৰু আমাৰ জ্যোতি বাইদেউ এটি স্মাৰক প্ৰদান কৰিব। এতিয়া আমি আমাৰ কাৰ্যসূচীৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু সকলোৱে আজি যি ইয়াতে আপোনালোকলৈ ঘোষণা কৰিলে শৰৎ হাজৰিকাই, আপোনালোকে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া প্ৰথমে আমাৰ সঞ্চালক মহোদয়ক এখনি চেলেং, এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সন্মান জনাবৰ বাবে আমাৰ বিষয়ববীয়াসকলক আহ্বান জনাইছোঁ। অকণমান খৰখেদা কৰকচোন। আহক। এয়া আমাৰ দিহানাম সংৰক্ষণ মঞ্চ অসম শিৱসাগৰ জিলাৰ সভাপতি। তেখেতে আজি সঞ্চালকৰ দায়িত্বত গ্ৰহণ কৰিব। তাৰপিছতে আমি সন্মান জনাব বিচাৰিছোঁ অন্যজন বিচাৰক, সুদূৰ লখিমপুৰৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে দিহানাম সংৰক্ষণ মঞ্চ অসম প্ৰধান সম্পাদক শ্ৰীযুত ৰাজেন বৰুৱা। তেখেতক এখনি চেলেং, এটি স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰৰে সন্মান জনাব আমাৰ বিষয়ববীয়াসকলে। আমাৰ মাজত উপস্থিত আছে মোৰ শ্ৰদ্ধাৰ গুৰু, যোৰহাট নিবাসী, দিহা ভাস্কৰ আৰু বহুতো উপাধিৰে বিভূষিত অসমৰ এজন লোকশিল্পী শ্ৰদ্ধাৰ মুনীন বৰা ডাঙৰীয়া। তেখেতক সন্মান জনাবৰ বাবে আমাৰ সভানেত্ৰীক অনুৰোধ জনাইছোঁ। এটা স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰ আমাৰ জ্যোতি বৰা এগৰাকীয়ে প্ৰদান কৰিব। সুদূৰ গোলাঘাট জিলাৰ দিহানাম সংৰক্ষণ মঞ্চ অসম গোলাঘাট জিলাৰ সভাপতি, এয়া আমাৰ মাজত আছে জিতু পূজাৰী ডাঙৰীয়া। তেখেতৰ আৰু বহু কিবা কিবি আছে, পিছত গম পাব সকলোৱে। তেখেতে বিয়ানাম, দিহানাম একাদিক্ৰমে আৰু বহুতো, তেখেত এজন শিক্ষাবিদো। গতিকে তেখেতক আমি আপোনালোকৰ মাজত চিনাকি কৰি দিছোঁ। এয়া এখনি চেলেঙেৰে সন্মান জনাইছে প্ৰণতি নাথ গগৈয়ে।
এখনি সম্বৰ্ধনা পত্ৰ আৰু এটি স্মাৰক আগবঢ়াইছে বৰ্ণালী বৰাই। আমাৰ মাজত আছে বীৰ লাচিত মহাবিদ্যালয়ৰ প্ৰবক্তা অসমীয়া বিভাগৰ শ্ৰদ্ধাৰ মঞ্জুমালা শৰ্মা বাইদেউ। তেখেতো এগৰাকী বৰ মৰমীয়াল, মাতে কথাই সকলো ফালৰ পৰাই মৰমীয়াল, মোকো বহুত দিহা পৰামৰ্শ দি মোক সাহস প্ৰেৰণা যোগাই আছে। এয়া মঞ্জুমালা বাইদেউ সদায় ফোন কৰে, সংগীতা আগবাঢ়িছেনে কাম, কিমান আগবাঢ়িছে, তোমাৰ চাগে বৰ কষ্ট হৈছে নহয়নে, ইত্যাদি কথাবোৰ সুধি প্ৰেৰণা দি থাকে। আচলতে তেনেকৈ ফোন যোগে প্ৰেৰণা দিয়া মানুহো আমাক লাগে। গতিকে এয়া আমি সকলোৰে এতিয়া চিনাকি পৰ্ব দাঙি ধৰিলোঁ। এতিয়া আমি সঞ্চালক ডাঙৰীয়াকলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ, তেখেতে সকলোৰে এষাৰ কওক। নমস্কাৰ। ৰংপুৰ মহিলা দলৰ উদ্যোগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত ৰুদ্ৰসাগৰ অঞ্চলৰ স্থানীয় ৰাইজৰ আতিথ্যত সদৌসম ভট্টিজী দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা হৈছে। এই প্ৰতিযোগিতাৰ প্ৰাকখনত চিনাকি পৰ্বৰ মাজতেই সদৌতিকে আপুনি আমাৰ তৰফে আমি শ্ৰদ্ধা তথা সেৱা নিবেদন কৰিছোঁ। এতিয়া অৱশ্যে কথা কৈ থকাৰ সময় নহয়, মঞ্চত যথেষ্ট গৰম লাগিছে। মোৰ কথা হ'লে এটাই, অসমীয়া জনজীৱনত দিহানাম আৰু বিয়ানাম অসমীয়া যিমান দিনলৈকে থাকিব সিমানেই এই দুটা বিশেষ সাংস্কৃতিক দিশত আমাৰ অসমীয়া জীৱনক আগবঢ়াই নিয়াৰ দিশত দিহানাম আৰু বিয়ানামে যথেষ্ট ভূমিকা গ্ৰহণ কৰিব আৰু অনাগত দিনতো এনেধৰণে গ্ৰহণ কৰি আহিছে। আমি আশা কৰিছোঁ আজিৰ এই প্ৰতিযোগিতা ভাগে এই অঞ্চলৰ তথা শিৱসাগৰবাসী ৰাইজৰ বা সদৌসম ভিত্তিত হোৱা হঠকটি দলৰ বিশেষভাৱে অৰিহণা যোগাব। লগতে আমি যি আশা কৰি এই অনুষ্ঠানটো পাতিছোঁ বা এই ৰংপুৰ দলে যি অনুষ্ঠানটি পাতিছে তেখেতলোকে আমি আমাৰ তৰফে আন্তৰিক শ্ৰদ্ধা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি মাজে মাজে সঞ্চালকৰ দায়িত্বত মই আছোঁ যদিও আমাৰ বিচাৰককেইজন আছে, আটাইকেইজনে কেউটিয়ে আপোনালোকৰ দলসমূহক বিশেষকৈ মই কৈছোঁ, আমি যি পাওঁ, আমি যি ভুল ত্ৰুটি পাওঁ পৰাপক্ষত আমি লগে লগে সেই ভুল ত্ৰুটিখিনি আমি শুধৰাই যাম বা আমি আপোনালোকক আঙুলিয়াই যাম। এটা কথা খালি কৈ থওঁ, প্ৰতিযোগিতা বঢ়াৰ লগে লগে সামাজিক মাধ্যমতে হওক বা অন্যত বিভিন্ন সমালোচনা হয়। আমি আশা কৰিছোঁ তেনেকুৱা সমালোচনা আপোনালোকৰ পৰা আমি নাপাওঁ আৰু আমি তেনেকুৱা সমালোচনা হ'ব পৰা কাম আমি নকৰোঁ বুলি ভাবিছোঁ। ভগৱন্তই আমাক আশীৰ্বাদ কৰিব, আপোনালোকে আশীৰ্বাদ কৰিব। যিটো ভাৱে আমি আজি অনুষ্ঠানলৈ আগবাঢ়িছোঁ সেইভাৱে আমি যাতে সফল হ'ব পাৰোঁ তাৰ আমি কামনা কৰিছোঁ। নমস্কাৰ, কৃষ্ণ। কৃষ্ণ। জয় গুৰু শংকৰ, হৰি ভগুনাগৰ, যা কৰি নাহি কেউ পাম, তোহাৰি চৰণ কৰে নহত কৌটি বাৰে ককৰু প্ৰণাম, বাৰে ককৰু প্ৰণাম। জয় জয়তে আজি এই মৈত্ৰৰ মহাবৈকুণ্ঠপুৰী সদীশ ডক্টৰ ভূপেন হাজৰিকাৰ মঞ্চ, ৰংপুৰ দিহানাম দলৰ উদ্যোগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত আৰু স্থানীয় ৰুদ্ৰসাগৰবাসী ৰাইজৰ আকুলা আহ্বানত আজি এই শুভ দিন শুভক্ষণত এক আধ্যাত্মিক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। জয় জয়তে আমি আজি এই পবিত্ৰ স্থানত উপস্থিত থকা প্ৰতিগৰাকী গুৰুজনৰ গুণগ্ৰাহী শুদ্ধ সেৱক, সাধু সন্ত, ভকত বৈষ্ণৱ, আই মাতৃ, যুৱক যুৱতী, নামপ্ৰেমীসমূহ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা তথা ভক্তিৰ শৰাই নিবেদন কৰিছোঁ। আজি এই শুভ দিনত আমাৰ অতি প্ৰিয় অনুষ্ঠান দিহানাম, বিয়ানাম, অসমীয়া সমাজৰ লোককলা ইয়াতে অনুষ্ঠিত হৈছে আৰু তাত আমাক বিশেষ গুৰু দায়িত্ব দি এই প্ৰতিযোগিতা ভাগি পৰিচালনা কৰাৰ ব্যৱস্থা কৰিছে। তাৰ বাবে আমি
উদ্যোক্তা মণ্ডলীলৈ কৃতজ্ঞতা জনাইছোঁ। এইখিনিতে মোৰ মনৰ কথা অকণমান ক'ব বিচাৰিছোঁ। যিহেতু আমি প্ৰায় ল'ৰালি কালৰ পৰাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে জড়িত হৈ আহিছোঁ। ভাওনা, বিহু, দিহানাম, বিয়ানাম, ঢোল, খোল, নেগেৰা আদি লোকবাদ্য সকলোতে আমি অংশগ্ৰহণ কৰি আহিছোঁ। তাৰ মাজতেই ৰাইজৰ আহ্বানত কোনোবা ক্ষণত দিহানাম প্ৰতিযোগিতাৰ বিচাৰকৰ স্থান ল'ব লগা হ'ল। বহুদিন ধৰি ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা কৰি দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। তাৰ পাছতেই কিছুমান খেলি মেলি সৃষ্টি হোৱাৰ কাৰণে আমি এই প্ৰতিযোগিতাৰ বিচাৰকৰ পৰা অব্যাহতি লৈছিলোঁ। কিন্তু আজি এই অনুষ্ঠানলৈ বিশেষকৈ মোৰ অতি প্ৰিয়, অতি আদৰৰ সুকণ্ঠী গায়িকা সংগীতা বৰা প্ৰমুখ্যে ৰংপুৰ দলৰ প্ৰতিগৰাকী আয়ে আমাক বহুত জোৰকৈ আজি এই পবিত্ৰ স্থানত বিচাৰকৰ আসন অলংকৃত কৰিবৰ বাবে আহ্বান জনালে। আমি আচলতে ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ, কিন্তু উপায় নাই, তেখেতসকলক উপেক্ষাও কৰিব নোৱাৰোঁ। তথাপিতো আজি বাৰু যাই কি নহওক, আমি শেষৰবাৰলৈকে বহিছোঁ বুলিহে ক'ব লাগিব। কিন্তু তথাপিতো কি হয়, কেতিয়াবা পাকত পৰোঁ। আচলতে কিয় বাৰু, ইয়াৰ উদ্দেশ্য আছে। উদ্দেশ্য এটাই কথা, আমি যিহেতু প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আহিছোঁ, আধ্যাত্মিক অনুষ্ঠান, ঈশ্বৰে সেৱা কৰিবলৈ আহিছোঁ। কিন্তু আজিকালি কি হৈছে, বহুত প্ৰতিযোগী দেখিছোঁ, সেইবিলাক চিন্তা চেতনা নাই, মাথো পুৰস্কাৰ পাব লাগে, সেইটোৱে মূল লক্ষ্য। আৰু দেখোঁ আমি বিশেষকৈ ছ'চিয়েল মিডিয়াত বহুত বিতৰ্কিত মন্তব্য প্ৰয়োগ কৰে, সেইকাৰণে আমি আঘাত পাওঁ। কাৰণ আমি সংস্কৃতি কৰিছোঁ, আমি কোনো স্বাৰ্থজড়িত কাৰ্যত লিপ্ত হোৱা নাই। কাৰণ যিহেতু আজি মই 1985 চনৰ পৰাই একেধাৰে, হয়তো মই এটা মাহত খুব বেছি 4-5 দিনহে মোৰ অনুষ্ঠান নাথাকে, কিন্তু সদায় অনুষ্ঠান থাকে। কিয় থাকে? ৰাইজে বিচাৰে। ভগৱন্তৰ গুণানুকীৰ্তন কৰি ভাল পাওঁ, লিখি ভাল পাওঁ, মোৰ এয়া হ'ল মূল লক্ষ্য। কিন্তু আচল কথা কি, ইয়াত আজিকালি দেখা পাইছোঁ, মই বিচাৰকো পাইছোঁ বহুতকেইজন, এই মানে মনৰ কথাহে কৈছোঁ, বিচাৰকো পাইছোঁ। যদিহে কোনো বিচাৰকে কোনোবা দল এটিক এশাৰী নাম লিখি দিয়ে, আমিতো নাজানো কোনে নাম কাক লিখি দিছে, আমি মাথো বিচাৰ কৰোঁ। যদি কেনেবাকে আমাৰ দৃষ্টিত ভুল দেখোঁ, আমি আঙুলিয়াই দিওঁ। কিন্তু আঙুলিয়াই দিয়াৰ লগে লগে কি হয়, আমাক গোৱাল গালি পাৰে, ককথনা কৰে বিভিন্নজনৰ আগত। আজি কেইদিনমানৰ আগত তেনে এটি ঘটনা ঘটি গৈছে, মই এইখিনি পাছত প্ৰকাশ কৰিম। খুব দুখ লাগিছে, কাৰণ আমি পৰামৰ্শ দিওঁ যে নামষাৰ আপোনাৰ কিবা অকণমান খেলি মেলি হৈ আছে, আপুনি পাৰিলে শুধৰাই ল'ব, তেতিয়া ভাল হ'ব। এইটো ভৱিষ্যতৰ কাৰণে আমি সজাগহে কৰোঁ। কাৰণ যদিহে নেকি এনেধৰণেই প্ৰতিযোগিতা চলি থাকে, তেতিয়াহ'লে কেনেকৈ হ'ব? ওৰ একোট তোৰ একোট আনি পেলাই যদি কীৰ্তনৰ এক আধ্যায়ৰ যদি মুখৰ কীৰ্তন ভাগ, এই পদ ভাগ, আকৌ মাজৰ এভাগ, শেষৰ এভাগ, এইবিলাক নহয়। আকৌ ভাগৱতৰ পৰা আনিলে, ঘোষাৰ আনিলে, নিজেও সজালে, এইবিলাক নাম নহয়। নামৰ এটা নিৰ্দিষ্ট পথ আছে, সেইমতে অতিক্ৰম কৰিব লাগিব। গতিকে সেইখিনি বিসংগতি হ'লে আমি চকু দিবই লাগিব। আৰু যদি শুধৰাই দিবলৈও যাওঁতে যদি আমাক যদি অপমানিত কৰে, তেতিয়াহ'লে দুখ লাগে। সেয়েহে বৰ বেছি বহলাই নকওঁ, পাছত আমাৰ প্ৰতিযোগিতা শেষৰ মুহূৰ্তত যদি ক'বলগীয়া হয় ক'ম। গতিকে সেইকাৰণে আচলতে মই এই প্ৰতিযোগিতাৰ পৰা আঁতৰিব বিচাৰিছোঁ। গতিকে এইখিনি আৰু ঠিক আছে, নিদিবা বা হ'ব নালাগে, বা যিয়ে হ'ব বাৰু, যেই নহওক পুনৰবাৰ আজি এই প্ৰতিযোগিতাত বিশেষকৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী দলসকল আহিছে, মই আন্তৰিক স্বাগতম জনাইছোঁ। তেখেতসকলৰ পাৰদৰ্শিতা আজি প্ৰকাশ কৰক, আমাৰ বিচাৰক মণ্ডলীয়ে মূল্যায়ন কৰি নিৰ্দিষ্ট দল
যিকেইটি দল নিৰ্বাচিত হয় তেওঁলোকক পুৰস্কৃত কৰিব আৰু যিসকল দলে হয়তো পুৰস্কাৰৰ পৰা বঞ্চিত হ'ব পাৰে সেইসকলে খালি অসন্তোষ নকৰিব, কাৰণ এইটো বৰ ডাঙৰ কথা নহয় জানো। আমাৰ মন যায় আমি সকলোকে সমানেই দিবলৈ মন যায়, কিন্তু কেনেকৈ দিম, কাৰণ সমিতিয়ে কিছুমান নীতি নিবন্ধ দি থৈছে, সেইমতেহে হ'ব। বাৰু যাই কি নহওক, কি ক'লোঁ মই এতিয়া নিজে পাহৰিলোঁ। বাৰু যে কি নহওক, মই এই প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত দুআষাৰ বক্তব্য ৰাখোঁতে পঢ়া দুটা অপৰাধখিনি আপোনালোকে মাৰ্জনা কৰি আপোনাৰহঁতৰ চৰণ পাশত এক কণিকা ঠাই দিব বুলি কৃষ্ণ, নহয় জানো? হ'ব। ধন্যবাদ মুনীন বৰা ডাঙৰীয়া। এতিয়া যিহেতু দিহানামৰ বিষয়ে ক'লে এজনে আৰু চাগে কোনেও নক'ব, সময়ো হৈছে, কিন্তু বিয়ানামৰ এটি কলি গাব আমাৰ জিতু পূজাৰী ডাঙৰীয়াই। অন্ততঃ অকণমান পৰিৱেশটো গঢ়ি তোলক বুলি ভাবিছোঁ। তেখেতে দুটি লাইন গাই আমাৰ আজি বিয়ানামৰো অকণমান জাউৰি এটা দিয়ক বুলি ভাবিছোঁ। কৃষ্ণ। ধন্যবাদ। ৰংপুৰৰ দিহানামৰ দলৰ উদ্যোক্তাসকল, আপোনালোকক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। মঞ্চত উপবিষ্ট পথিতযশা গুৰুষ তুল্য লোকসকল, বিচাৰকসকল, আপোনাসৱৰ চৰণতো সেৱা নিবেদিছোঁ। প্ৰতিযোগিতা উপভোগ কৰিবলৈ অহা অতি শ্ৰদ্ধা ৰাইজ, প্ৰতিযোগী দলসকল সকলোলৈ জয় জয়তে শ্ৰদ্ধা নিবেদন কৰিছোঁ। বিশেষকৈ সেই সুদূৰ তেজপুৰৰ পৰা আহিছে এগৰাকী বাইদেউ, মোৰ চিনাকি লুলুমণি বাইদেউ, নমস্কাৰ। আপুনিও গাব। মোক যিহেতু ইয়াত দিহানাম বা বিয়ানামৰ ওপৰত নিৰ্দিষ্টকৈ ক'বলৈ কোৱা নাই, মোক এষাৰ বিয়ানাম গাবলৈহে আহ্বান কৰিছে। যে কি নহওক, ইতিমধ্যে উৰুলি ধ্বনি হৈছে। উৰুলি পুৰুষে নিদিয়ে, মহিলাই দিয়ে। পুৰুষে দিলে অমংগল হয় বুলি কয়। গতিকে আমি বাইদেউসকলে উৰুলি দিলে পৰিৱেশটো জীপাল হৈ গ'ল, কিন্তু দল অলপ কম দেখা গৈছে। তথাপি শেষৰ শাৰীটো বহুত বহি আছে আপোনালোকে। মই বিয়ানাম গাম, আপোনালোকে সকলোৱে গাবনে নাই? গাব? মোৰ লগত আপোনালোকে সকলোৱে গাব লাগিব। আমি জানো বিয়ানামত কাৰুণ্যৰ প্ৰকাশ খুব বেছি, অৱশ্যে হাস্যৰসৰো প্ৰকাশ নথকা নহয়। জোৰা নামত হাস্যৰসৰ কথা থাকে, আমি দৰাজনৰ সখীয়েকক যেতিয়া জোকাওঁ তাত হাস্যৰসৰ কথা থাকে, কিন্তু কাৰুণ্যৰ প্ৰভাৱ বহুত বেছি। সেয়েহে মই অকণমান কাৰুণ্যৰ প্ৰভাৱ থকা দুষাৰ বিয়ানামেৰে মই সামৰণি মাৰিম। আপোনালোকৰ সহযোগিতা একান্তই কামনা কৰিছোঁ। জান জুৰি নৈ নিজৰাই পাহাৰকো এৰি থৈ, কুলু কুলু সুৰেৰে বৈ আহে ভৈয়ামলৈ, তুমিও ঠিক তেনেকৈ মা দেউতাকো এৰি থৈ আজি গুচি যাবাগৈ লোকৰ এখন ঘৰলৈ। পুৱতি নিশাতে শুই উঠিব লাগিব, খালি ঘটি খালি লোটা ফুৰাই থব লাগিব। বোৱাৰী হলে নহব, জ্ঞানো তোমাৰ লাগিব। ভাল বেয়া সমাজে বিবেচনা কৰিব। অনন্ত যান্ত্ৰণাৰ নপৰিল অন্ত,
প্ৰশান্ত বেদনাই কৰে মোক ক্লান্ত। বাইদেউ লগত গাব লাগিব। অনন্ত যান্তনাৰ নুপৰিলন্ত প্ৰশান্ত বেদনাই কৰে মোক ক্লান্ত। ভগৱান ভগৱান প্ৰাৰ্থনা কৰোঁ মঙ্গল কামনাৰে ঘৰখনেৰো। পূজ্য দেউতা মা সেৱাও ভক্তি জীৱন গতি পথত পাম জানো শান্তি। যোৱা মোৰ সোণজনী মধুৰ মিলন খন্দাবই লাগিব কপালৰ লিখন। হাতত পাণ বঁটা লৈ ঐ মা দেউতাক মাতা গৈ। হাতত পাণ বঁটা লৈ মা দেউতাক মাতা গৈ। মৰমৰ মা দেউতা যাবলৈ ওলালো যাবৰে সময়ত সেৱাহে জনালো। যোৱা মোৰ সোণজনী মধুৰ মিলন আশীৰ্বাদ কৰিছো ভগৱান সাক্ষী।